হেল্ল' গাইছ, আজি বনাব ওলাইছোঁ মানে আচাৰ। কেনেকৈ বনাম আপোনালোককো দেখুৱাই গৈ থাকিম। মানে কেৰাহীত পূৰা তেল চেল গৰম হ'বলৈ দি দিছোঁ। আৰু মছলা মানে চব মছলা আছে, জিৰা, ধনিয়া, তাৰপিছত জলকীয়া, মানে গোটেই আৰু বিশেষকৈ মই অকণমান বেহাৰো দি দিছোঁ। মানে এইটো যে হালধীয়া বেহাৰটো অকণমান দি দিছোঁ। আৰু বাকী মছলা পাতি চব আছে। আৰু ইয়াতে মানে আমখিনি মই সৰু সৰু কৰি লৈ লৈছোঁ, মানে বহুত ডাঙৰ কৰি দি পঠাইছিল, দেউতাই দি পঠাইছিল। আৰু দেখিবলৈ পাইছেনে, মানে তেল চেল গৰম হৈ গ'ল। আৰু এতিয়া মই আমখিনি বহুৱাই দি দিছোঁ। একদম মানে একদম পূৰা ফাটাফাটি আৰু কি আচাৰ খাব আপোনালোকে। মানে তামাম আচাৰ বনাব জানো দেই। এফালে ভাল হওক নহওক, আপোনালোকে আমৰ আচাৰ খাই কিনে ক'ব লাগিব। এদিন খালে আৰু মানে কেতিয়াও মানে পাহৰি যাব নোৱাৰা। আৰু তাৰমানে এনেকুৱাকৈ অকণমান সময়তে মানে পূৰা হেৰি কৰি থাকিব লাগে, লৰাই থাকিব লাগে। আৰু দেখিছানে কি ধুনীয়াকৈ মানে লৰাই আছোঁ। তাৰপিছত ইয়াতে মই দি দিছোঁ, চব দি দিছোঁ দেই, হালধি, জিৰা, জলকীয়া, তাৰপিছত আৰু এইটো যে মই গোটেই পেষ্টটো বনাই থৈ দিছিলোঁ, মানে শুকান পেষ্ট কৰিছোঁ আৰু সেইটোও মানে দি দিছোঁ। ইয়াতে গোটেই আছে মছলা পাতি, ধনিয়া, তাৰপিছত অকণমান মই পাঁচফোৰণো দি দিছোঁ। গোটেইখিনি মানে মছলা দিয়া হৈ গ'ল। হৈ যোৱাৰ পিছত মানে নিমখ কিন্তু পৰিমাণ হিচাপে দি দিব পাৰে। আৰু জলকীয়াৰ গুড়িও অকণমান দি দিছোঁ, কাৰণ কালাৰটো আহিব ধুনীয়া আৰু বেয়া নহয়, বহুত ভাল লাগে আচাৰটো খাই কিনে। এতিয়া মানে এনেকৈ বনাই আছোঁ, অকণমান সময় থাকিব লাগিব, বহুত সময় এনেকৈ মানে লৰাই আছোঁ। আৰু লৰাই থাকি কিনে মানে আপোনালোকে আচাৰ মোৰ দেখিবলৈ পাব। দেখিছেনে কি ধুনীয়া কালাৰো আহিছে। আৰু আমো মানে এপিচ এপিচ আছে। আৰু আজিৰ ভিডিঅ'টো ইমানে, কেনেকুৱা পালে জনাব।